আসসালামু আলাইকুম ফ্ৰেণ্ডছ। ফাইনেলি আমি নিজৰ ঘৰত আহিলোঁ, মানে কি ঘৰটো বনাই আছিলোঁ, আপোনালোকে গমেই পাইছে। তো আহিলোঁ বস্তু পাতি লৈ, ৰুম খালী কৰি আহিলোঁ। এতিয়া এনেকৈ চিজিল হোৱা নাই বাৰু, চিজিল হ'ব লাহে লাহে। আহিছোঁ যেতিয়া, আৰু নতুন ঘৰ এখনত আহিলে বহুত কাম ওলায়, ইমান সহজ নহয় মানে। আৰু তাকে ভাবিছোঁ আজি নতুন ঘৰত আহিছোঁ, অকণমান দোৱা কৰি দিওঁ। আমাৰ জনাবক মাতিছোঁ, আমাৰ এতিয়া অলপ জনাব আহিব, তাকে আমি ৰন্ধা বঢ়া কৰি আছোঁ সকলোৱে মিলি। ইফালে মই মাংস বনাই আছোঁ, এইফালে হাজবেণ্ডক মাছৰ আঞ্জাখন বনাব দিছোঁ, ইফালে বনাই আছে। মই ইফালে মাংসত লাগি আছোঁ বনোৱাত। সকলোৱে কিবা নহয় কিবা কামত লাগি আছে আৰু বহুত ব্যস্ত মানুহ মানে। আৰু দোৱা কৰিব মাতিছোঁ যিহেতু জল্দি জল্দি বনাব লাগে, আমাৰ জনাব আহিছে, সেইটো কাৰণে এনেকৈ বনাব দিছোঁ। আৰু বস্তুবিলাক মানে কি অচিজিল হৈছে, আপোনালোকে কমেণ্ট নকৰিব যে লেতেৰা পেতেৰা বুলি কিবা। কিন্তু নতুন ঘৰ এখন হ'লে মানে কি তেনেকুৱা হয়ে আৰু যেতিয়া মানে কি চিজিল হ'ব তেতিয়া বাৰু আৰু এটা ভিডিঅ' দিম, তেতিয়া ভালদৰে দেখুৱাম আৰু কেনেকুৱা হৈছে আপোনালোকে জনাব। আৰু তেতিয়া ঘৰটো বাৰু আমাৰ তৰজাৰে হয়, যি নহওক নিজৰ ঘৰ যেনেকুৱাই নহওক বহুত বেছি ভালেই লাগে, মনবোৰো ভাল হৈ থাকে। আৰু হাজবেণ্ডে এইফালে মাছ বনাই আছে, আৰু এইফালে মোৰো মাংস বনোৱা হ'লে আৰু এতিয়া খোৱাৰহে কথা। আৰু বহুত বেছিয়ে ভাল লাগিছে আজি, যিহেতু ভাড়া ঘৰত আঢ়ৈ বছৰ থকাৰ পিছত ইয়াতে আহিছোঁ, বহুত বেছিয়ে ভাল লাগিছে। আৰু এয়া মোৰ মাংস ৰেডি, আৰু এইফালে আমাৰ জোনাবে দোৱা কৰি আছে। দোৱাৰ পিছতে আমি খাই বৈ আৰু সকলোৱে ৰেডি হ'লোঁ। আৰু ইমানেই মানে কি ভিডিঅ'টো